হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি লৈ আনিছোঁ ভোকেবৰ প্ৰথমটো ক্লাছ। এই ভোকেবৰ যিকেইটা প্ৰথম ক্লাছ থাকিব, প্ৰথম ৩-৪টা বা 5টা ক্লাছ, সেইকেইটা ক্লাছ কি কৰিবা, একেবাৰে মিছ নকৰিবা। কাৰণ এইকেইটা ক্লাছত আমি একদম বেছিক বস্তুবিলাক শিকিম যে ভোকেব পঢ়া ষ্টাৰ্ট কেনেকৈ কৰিব লাগে। যে ভোকেব যেনেকুৱা গ্ৰামাৰ আমি যোৱাকালি পঢ়িলোঁ, কি সেই লিষ্টখনৰ পৰা আৰম্ভ কৰিলোঁ। এই ভোকেবৰো কিছুমান নিয়ম থাকে যে আৰম্ভ ক'ৰ পৰা কৰিব লাগে। যে ভোকেব সদায় আৰম্ভ কৰিব লাগে ক'ৰ পৰা, ৰুট ৱাৰ্ডছৰ পৰা। কি ৰুট ৱাৰ্ডছ কি বস্তু? ৰুট মানে আমি চবেই জানো কি শিপা। ৰুট মানে কি শিপা। গতিকে যদি আমি ৰুট ৱাৰ্ডছবিলাক জানো, তেতিয়া আমি এটা ৰুট ৱাৰ্ডৰ পৰা বহুতকেইটা শব্দ আমি শিকিব পাৰোঁ। এটা ৰুট ৱাৰ্ড শিকিলে আমি 5টা-6টা বা 3-4টা শব্দ আমি শিকি ল'ব পাৰোঁ এটা শব্দৰ পৰাই। গতিকে বস্তুটো আমি যেতিয়া আগৰ ফালে পঢ়িম তেতিয়া ভালকৈ বুজি পাবা। এতিয়া চোৱা, প্ৰথম আমি আৰম্ভ কৰোঁ কি, ইয়াত লিখা আছে ফাইল, PHILE, ফাইল। ফাইল মানে কি লিখা আছে, লাভ। মানে ফাইলৰ মিনিং হৈছে লাভ। এতিয়া ৰুট ৱাৰ্ডটো শিকাৰ লাভ কি চাবা। যেতিয়া আমি এই ফাইল মানে কি দেখিছোঁ, লাভ। যেতিয়া আমি কি কৰিম, এক্সামত যাম, এক্সামত আমি কুৱেশ্যনত শব্দ এটা দেখা পাম য'ত এই ফাইল লাগি আছে, ফাইল। এই ফাইলটো য'ত লাগি থাকিব তাতে গম পাবা তাৰমানে শব্দটো কিবা লাভৰ লগত ৰিলেটেড। এই ফাইল যদি লাগি থাকে, ফাইল মানে কি লাভ। এতিয়া যদি আমি শব্দটোৰ মিনিঙো নাজানো, যে এই শব্দটোৰ মিনিং কি আমি নাজানো, কিন্তু আমি কি দেখা পাইছোঁ শব্দটোত, এই ফাইল দেখা পাইছোঁ। আৰু অপশ্যনত দেখিছোঁ কি এটা কিবা লাভৰ লগত ৰিলেটেড কিবা এটা শব্দ আছে, গতিকে আমি সেইটো টিক কৰি দিম ৰাইট বুলি। এতিয়া চোৱা, কেইটামান শব্দ ইম্পৰ্টেণ্ট শব্দকেইটা লৈ আনিছোঁ। যে বিব্লিঅ' ফাইল মানে কি, লাভাৰ অফ বুকছ, যোনে কিতাপ ভাল পায়। এই ফাইল মানে কি লাভ, গতিকে লাভাৰ অফ কি, বুকছ। বিব্লিঅ' ফাইল আমি বহুতৰ ইনষ্টাগ্ৰামৰ সেই দেখা পাওঁ, লিখা থাকে যে বিব্লিঅ' ফাইল বায়ুত। যে বিব্লিঅ' ফাইল মানে কি, লাভাৰ অফ বুকছ। এইটো বস্তু মন কৰিবা, লাভাৰ। ফাইল মানে কি লাভ, সেইকাৰণে আহিছে ইয়াত লাভাৰ। এতিয়া চোৱা, ফিল'চফাৰ, আমি যে কৈ থাকোঁ ফিল'চফাৰ, ইয়াতেও কি আছে, ফাইল আছে। চোৱা, PHIL, ফাইল মানে কি লাভাৰ অফ উইজডম। গতিকে লাভাৰ অফ উইজডম হ'লে কি, ফিল'চফাৰ। এতিয়া চোৱা, ফিল'লজিষ্ট, ইয়াতো কি আছে, ফাইল আছে। এই ফাইল মানে কি লাভ, গতিকে কিবা লাভৰ লগত ৰিলেটেড কি, লাভাৰ অফ নলেজ। ফিল'লজিষ্ট, লাভাৰ অফ নলেজ। এতিয়া চোৱা, এই শব্দটো বহুত বেছি আহি থাকে এক্সামত, এইটো যে ফিলান্থ্ৰপিষ্ট। এতিয়া চোৱা, এক্সামত যদি এই শব্দটো আহি পায়, যদি আমি এই ৰুট ৱাৰ্ডটো নাজানো, তেতিয়া আমি শব্দটো নপঢ়িলে গমেই নাপাম যে কি বা শব্দটো, ফিলান্থ্ৰপিষ্ট মানেনো কি। তেতিয়া চাবা তুমি প্ৰথম এই ইয়াত চোৱা, ফাইল লিখা আছে। ফাইল মানে আমি জানো লাভ, আমি শব্দটো নাজানিলেও কথা নাই, আমি ফাইল মানে জানো লাভ। গতিকে অপশ্যনত যিটোত লাভ দেখা পাম, অপশ্যনত কি দেখা পাম, যিটোত লাভ লিখা থাকিব সেইটোৱে হ'ব ৰাইট অপশ্যন। এতিয়া চোৱা, ফিলান্থ্ৰপিষ্ট মানে কি, লাভাৰ অফ মেনকাইণ্ড। লাভাৰ অফ মেনকাইণ্ড, এইটো ভুলতে ইয়াত আহি গৈছে। গতিকে ফিলান্থ্ৰপিষ্ট মানে কি, লাভাৰ অফ মেনকাইণ্ড, যোনে মানুহক কি ভাল পায়, মেনকাইণ্ডক যোনে ভাল পায় সেইটো ফিলান্থ্ৰপিষ্ট। তাৰপিছত চোৱা, এইটো শব্দ মনত কৰি ৰ'বা, এইটো আহে এক্সামত, মিছান্থ্ৰপিষ্ট। এই ফিলান্থ্ৰপিষ্টৰ অপ'জিট এইটো, এণ্টনিম বুলি যিটো আমি কওঁ, এণ্টনিম। এই ফিলান্থ্ৰপিষ্টৰ এণ্টনিম এইটো মিছান্থ্ৰপিষ্ট। গতিকে এইটো এক্সামত সোধে, ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন সোধে, এটা শব্দত প্ৰকাশ কৰিব দিয়ে যে হেটাৰ অফ মেনকাইণ্ড মানে কি, তেতিয়া কি, মিছান্থ্ৰপিষ্ট। এইটো 2দিনমান চালে মনতে ৰৈ যাব শব্দকেইটা, যে এইটো শব্দ বহুত বেছি আহে, এইটো আৰু কোনটো কি, এইটো বিব্লিঅ' ফাইল, ফিলান্থ্ৰপিষ্ট, মিছান্থ্ৰপিষ্ট, এইকেইটা শব্দ বহুত আহি থাকে। এতিয়া আমি মেইন যিটো মনত ৰাখিব লাগে সেইটো হ'ল কি, ফাইল মানে লাভ। এতিয়া যদি এক্সামত কিবা ফাইল ৰিলেটেড যিকোনো শব্দ দেখা পোৱা, যে এক্সামত যিকোনো শব্দ এটা দিছে তাতে ফাইল লিখা আছে বা PHIL বুলি আছে, তেতিয়া জানিবা এই শব্দটো কিবা লাভৰ লগত ৰিলেটেড। গতিকে অপশ্যনত 3টা বা 2টা লাভৰ লগত ৰিলেটেড শব্দ কেতিয়াও নিদিয়ে, এটাই দিব। গতিকে যিটো শব্দ দিব লাভৰ লগত ৰিলেটেড,
সেইটোতে ৰাইট ক্লিক কৰি দিবা, ৰাইট টিক কৰি দিবা, ধুনীয়াকৈ শুদ্ধ হৈ যাব। এতিয়া চোৱা নেক্সট ৱাৰ্ডটো চাওঁ আমি। নেক্সট কি আছে? AMI এমি মানেও কি? লাভ। ফাইল মানেও লাভ আছিল আৰু এমি মানেও লাভ। এতিয়া চোৱা এই শব্দকেইটা, এইটো যিটো BTR টেট হৈ গৈছিল তাতেও চাগে এইটো শব্দ আহিছিল। এইটো চোৱা এমি মানে লাভ। এতিয়া এমি মানে লাভ হ'লে কি আমি কি গম পালোঁ? ৰুট ৱাৰ্ড। যেতিয়া আমি এই এমিটো দেখা পাম কিবা এটা শব্দত, তেতিয়া গম পাম যে এই AMIটো দেখিছোঁ মানে কি কিবা লাভৰ লগত ৰিলেটেড। এতিয়া চোৱা শব্দ এমিটি, AMI এমি আছে, চোৱা AMI এমিটি। এমিটি মানে কি? ফ্ৰেণ্ডলি এণ্ড পিচফুল ৰিলেশ্যনছ, মানে বন্ধুত্ব বা ভাল ৰিলেশ্যন এটা য'ত মানে মিলা প্ৰীতিৰে আছে, সেইটো এমিটি। এমিটি মানে কি? ফ্ৰেণ্ডলি ৰিলেশ্যন। আৰু এমি মানে কি? লাভ। গতিকে এমিৰ কাৰণে কি হ'ল? লাভ, মৰম, ফ্ৰেণ্ডলি, পিচফুল একে বস্তু। ইয়াতে চোৱা এইটো শব্দ এমিয়েবল, এইটো বহুত বেছি ৰিপিটেড শব্দ, এইবিলাক বহুত বেছিয়ে আহি থাকে। একদমেই মানে যিকেইটা শব্দ ইয়াত আনিছোঁ আজি ক্লাছটোত, একদমেই গোটেই শব্দকেইটা ভালকৈ পঢ়ি ল'বা, কাৰণ বহুত বেছি ৰিপিটেড শব্দ লৈ আহিছোঁ। আৰু এমি মানে আমি গম পালোঁ কি? লাভ। গতিকে ইয়াতে এমি আছে, এমিয়েবল কিবা লাভৰ লগতে ৰিলেটেড। ফ্ৰেণ্ডলি, এমিয়েবল মানে কি? ফ্ৰেণ্ডলি। ফ্ৰেণ্ডলি মানে কি? লাভ, মৰম থাকিলে মানে বন্ধুত্ব থাকিব, তেনেকুৱা। এমিকেবল, এমিকেবল মানে কি? এমিকেবল মানেও ইয়াতে এমি আছে, তাৰমানে কি? কিবা লাভৰ লগতে কিবা মৰম, কিবা তেনেকুৱা বস্তু, এই ফ্ৰেণ্ডলি একে। এমিকেবল, এমিএবল কি? একে মিনিং, ফ্ৰেণ্ডলি। AMOROUS, এমৰছ। এমৰছ মানে শ্বয়িং লাভ। ইয়াত চোৱা, ইয়াত AMI নাই, কিন্তু AM এনেকৈ আছে। গতিকে যদি এনেকুৱা শব্দ দেখা পোৱা এক্সামত, যদি AMIটো দেখা নাই, এনেকুৱা দেখা পাইছা, যদি এক্সামত কি নাজানা অৰ্থটো কি, তেতিয়া তুমি চাবা যে এটা ৰুট ৱাৰ্ড পঢ়িছিলোঁ এমি বুলি, এমি মানে লাভ। গতিকে এইটো চাগে কিবা লাভৰ লগতে ৰিলেটেড হ'ব, তেনেকৈ ধুনীয়াকৈ দি থৈ আহিবা, শুদ্ধ হৈ যাব। গতিকে এমৰছ এইটো বহুত ৰিপিটেড শব্দ, সেইকাৰণে দি দিছোঁ। আৰু এই শব্দটো কিন্তু এমিৰ লগত ৰিলেটেড নহয়, কিন্তু এই শব্দটো দিয়াৰ কাৰণ হ'ল এই শব্দটো বহুত বেছি আহি থাকে, বহুত বেছি ইম্পৰ্টেণ্ট। কি শব্দ? এমেলিঅৰেট। এমেলিঅৰেট, এমেলিঅৰেট মানে কি? ইনক্ৰিজ, ইম্প্ৰুভ, প্ৰমোট, মানে বস্তু এটা বাঢ়া। ইম্প্ৰুভ হোৱা মানে কি? আগতকৈ ভাল হোৱা। প্ৰমোট হোৱা মানে কি? আগতকৈ কিবা এটা উচ্চ স্থানত গৈছা, প্ৰমোট হৈছা। এমেলিঅৰেট, এমেলিঅৰেট মানে ইনক্ৰিজ। এইটো মই কেনেকৈ মনত ৰাখিছিলোঁ? প্ৰথমে এমেলিঅৰেট, আমি ল'লোঁ ৰেট, মানে ৰেণ্টত, আমি ৰেণ্টত কিবা এটা বস্তু ল'লোঁ, লোৱাৰ লগে লগে বস্তুটোৰ দাম বাঢ়ি গ'ল, এনেকৈ মনত ৰাখিছিলোঁ মই। এমেলিঅৰেট, আমি ল'লোঁ ৰেণ্টত, আমি বস্তু এটা ৰেণ্টত ল'লোঁ, ঘৰ এটা ৰেণ্টত ল'লোঁ, লোৱাৰ লগে লগে তাৰ দাম বাঢ়ি গ'ল। এমেলিঅৰেট মানে এইটো ট্ৰিক, এনেকৈ মনত ৰাখিব পৰা শব্দটো। এমেলিঅৰেট মানে কি? ইনক্ৰিজ বা ইম্প্ৰুভ বা প্ৰমোট। গতিকে এইটো বহুত বেছি ৰিপিটেড শব্দ, দেখা পাবাই তোমালোকে এক্সামত, প্ৰিভিয়াছ ইয়েৰ পেপাৰ চালে ক'ৰবাত নহয় ক'ৰবাত দেখা পাবাই। গতিকে এইকেইটা বস্তু একদম ইম্পৰ্টেণ্ট শব্দ, বাৰে বাৰে কৈছোঁ, একদম ইম্পৰ্টেণ্ট শব্দ হয়। তাৰপাছত চাবা নেক্সট আমি ৰুট ৱাৰ্ড চাম। এতিয়া তোমালোকে বস্তু এটা মন কৰিছা চাগে যে যদি আমি ৰুট ৱাৰ্ডটো জানো, তেতিয়া আমি বহুত শব্দটোৰ গোটেই মিনিংটো নাজানিলেও আমি অপশ্যনৰ সহায়ত আমি উত্তৰ এটা কি কৰিব পাৰোঁ? উত্তৰ এটা কি কৰিব পাৰোঁ? উপনীত হ'ব পাৰোঁ যায়। আৰু লাষ্টত কি আছে? কুৱেশ্যনো আছে কেইটামান, য'ত আমি প্ৰেক্টিছো কৰিম, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন হয়, তাতে আৰু বেছি ভালকৈ বুজি পাই যাবা বস্তুবিলাক। এতিয়া চোৱা নেক্সট ৱাৰ্ডটো হ'ল VIV। ভিভ মানে কি? লাইফ। গতিকে তুমি এতিয়া কি কৰিবা? যি শব্দত তুমি এই VIV দেখা পোৱা, সেইটো গম পাবা যে কিবা লাইফৰ লগত ৰিলেটেড, বা লিভ বা লাইফ এনেকুৱা ৰিলেটেড। এতিয়া চোৱা শব্দকেইটা চালে গম পাম। ভিভিড, এতিয়া চোৱা ভিভ মানে লাইফ, ইয়াত ভিভ দেখা পাইছোঁ, VIV দেখা পাইছোঁ, তাৰমানে কিবা লাইফৰ লগত ৰিলেটেড। ভিভিড মানে কি? লাইভলি। আমি জানো লাইভলি মানে কি? একদম লাইভলি হৈ থকা, সেইটো আৰু অসমীয়াত আৰু কি বুলি বুজাওঁ? ভিভিড মানে কি? লাইভলি। এতিয়া ৰিভাইভেল, আমি যে পাবজি খেলোঁ, কিবা খেলোঁ, ফ্ৰী ফায়াৰ খেলোঁ, এই ৰিভাইভ কৰা। এই VIV মানে কি? লাইভ। গতিকে ৰিভাইভেল মানে কি?
দ্য এক্ট অফ ব্ৰিংকিং টু লাইফত মানে ঘূৰাই লৈ আহা আকৌ ৰিভাইভেল। এতিয়া চোৱা এইটো ভাইটেল মানে কি পাৰ্টেনিং টু লাইফ। ভাইটেল মানে কি লাইফৰ লগত ৰিলেটেড, মানে ইম্পৰ্টেণ্ট বস্তু, সেইটোক কয় কি ভাইটেল বুলি। এইটো চোৱা ভিভ মানে কি লাইফ, গতিকে এইটো শব্দ ধৰি ল'লোঁ এক্সামত আহিল ভিভাচিয়াছ বা ভিভাচিয়াছ। এইটো যদি এক্সামত আহি যায় তেতিয়া আমি ধৰি ল'লোঁ মিনিংটো নাজানো এই শব্দটোৰ, কি বা শব্দ আজি প্ৰথম দেখিলোঁ এনেকুৱা টাইপ। কিন্তু আমি জানো কি VIV মানে কিবা লাইফৰ লগত ৰিলেটেড, এইটো বস্তু আমি জানো। এইটো বস্তু মন কৰিবা যে এই VIV মানে আমি জানো যে কিবা লাইফৰ লগত ৰিলেটেড, গতিকে যিটো অপশ্যনত লাইফৰ লগত ৰিলেটেড কিবা দেখা পোৱা সেই অপশ্যনটো ধুনীয়াকৈ টিক কৰি দিবা। এতিয়া চোৱা ভাইভাচিয়াছ মানে কি ফুল অফ লাইফ আৰু সেইটো কি ভাইভাচিয়াছ। আৰু এইটো চোৱা কনভাইভেল মানে কি ছ'চিয়েবল, এজন লোক যোনে ছ'চিয়েবল তাকে কয় কনভাইভেল। গতিকে ভাইভ গম পালোঁ কি লাইফ, ফাইল গম পালোঁ কি লাভ, গম পালোঁ কি লাভ, ভাইভ মানে লাভ, ভিভ বুলি কওঁ, ভিভ মানে কি লাইফ। গতিকে চোৱা এইকেইটা ৰুট ৱাৰ্ড য'তে দেখা পাবা তাতে যদি তুমি শব্দটোৰ অৰ্থ নাজানা অপশ্যনত সেই ৰুট ৱাৰ্ডটোৰ মিনিং যিটো অপশ্যনত দেখা পাবা সেইটো অপশ্যনে ক্লিক কৰি দিবা। এতিয়া চোৱা এই সোমনা SOMNA সোমনা মানে কি শ্লিপ। গতিকে সোমনাৰ লগত যদি তুমি কিবা শব্দ দেখা পোৱা এক্সামত, যে কিবা এটা শব্দ দেখিছোঁ তাতে কিবা সোমনা বা সোম এনেকৈ কিবা লিখা আছে, তেতিয়া জানিবা কিবা টোপনিৰ লগত ৰিলেটেড। অপশ্যনত যি দেখা পোৱা টোপনিৰ লগত ৰিলেটেড সেইটো বঢ়িয়াকৈ টিক কৰি দিবা। এতিয়া চোৱা ইনচোমেনিয়া, এইটো চোৱা SOMN আছে, এইটো সোমনা, ইয়াতে SOMN আছে। গতিকে ইনচোমেনিয়া মানে কি ডিফিকাল্টি ইন শ্লিপ। ইনচোমেনিয়া কিছুমানৰ সেই বেমাৰো বুলি কয়, এইটো কি যাৰ টোপনি নাই, শোৱাত বহুত মানে ভালকৈ টোপনি নাই, শোৱাত কষ্ট হয়, ইনচোমেনিয়া ডিফিকাল্টি ইন শ্লিপ। তাৰপিছত চোৱা সোমনাম্বুলিষ্ট, ইয়াতেও চোৱা SOMNA সোমনা আছে, তাৰমানে কিবা টোপনিৰ লগত ৰিলেটেড। সোমনাম্বুলিষ্ট মানে কি ওৱান হু ৱাক্স ইন দেয়াৰ শ্লিপ, যোনে টোপনিত খোজকাঢ়ে। কিছুমান মানুহে টোপনিত খোজকাঢ়ে, সিহঁতক কি কয় সোমনাম্বুলিষ্ট বুলি কয়। এতিয়া চোৱা somnolent, ইয়াতেও কি আছে চোৱা SOMN আছে, SOMNA বা SOMN মানে কি শ্লিপ, এইটো আমি জানো। গতিকে এইটো যদি এক্সামত শব্দ দেখা পাওঁ আমি কি মাৰিম, য'ত শ্লিপৰ লগত ৰিলেটেড। ইয়াতে চোৱা কি লিখা আছে ফিলিং শ্লিপি, somnolent মানে কি টোপনি লাগি থকা, somnolent। তাৰপিছত চোৱা somniloquist, ইয়াতেও চোৱা SOMN আছে, গতিকে এইটো কিবা টোপনিৰ লগত ৰিলেটেড। somniloquist মানে কি ওৱান হু স্পীক্স হোৱাইল শ্লিপিং, কিছুমানে টোপনিতে কথা কয়, বহুতেই কয়, গতিকে সেইটো কি বুলি কয় somniloquist। এতিয়া তুমি চোৱা এই যিটো শব্দ আছে somnambulist আৰু somniloquist, এই দুটা শব্দত কেতিয়াবা ওলোটা লাগিব পাৰে। এই দুটা শব্দ ক'ত আহে, ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন যে থাকে, ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন, এটা শব্দত প্ৰকাশ কৰাত এইকেইটা শব্দ বহুত বেছি ৰিপিটেড হৈ থাকে। এইটো যে এটা শব্দত প্ৰকাশ কৰা বুলি দি কেনে লিখি দিব ওৱান হু স্পীক্স হোৱাইল শ্লিপিং, যোনে শুই থাকোঁতে কথা কয় তাক কি বুলি কয়। তেতিয়া তুমি কি লিখিবা, তোমাক যদি দুয়োটা অপশ্যন দেখা পোৱা, এই দুয়োটা যদি অপশ্যনত দিয়া থাকে তোমাৰ কনফিউজন লাগি যাব, কাৰণ তুমি আজিৰ এই ক্লাছত শিকিলা কি সোমনা দেখা পালে শ্লিপ। গতিকে তুমি এইটো গম পাবা যে এই দুটা অপশ্যনৰ কোনোবা এটা হ'ব উত্তৰ। কিন্তু যদি ওলোটি লাগি যায় তেতিয়া কি ভাবিবা জানা, তেতিয়া এইটো যে লিখা আছে LOQ এটা ৰুট ৱাৰ্ড হয়। এই LOQ মানে হ'ল লোক, এই LOQ মানে হ'ল কথা কোৱা। এইটো নেক্সট আমাৰ ৰুট ৱাৰ্ড, এইটো নেক্সট ৰুট ৱাৰ্ড আমি সেইটো পঢ়িম। গতিকে এই ৰুট ৱাৰ্ডটো তোমালোকৰ মনত ৰৈ যাব এতিয়া যেতিয়া মই পঢ়াম। গতিকে somniloquist, লোক মানে কথা কোৱা, somni মানে টোপনি, টোপনিত কথা কোৱা, ওৱান হু স্পীক্স হোৱাইল শ্লিপিং। গতিকে এই দুটা আৰু কেতিয়াও ওলোটি নহয়। গতিকে somnambulist মানে যোনে খোজ কাঢ়ে টোপনিত, আৰু somniloquist মানে কি যোনে টোপনিত কথা কয়। তাৰপাছত আমি নেক্সট ৰুট ৱাৰ্ড কি বুলি ক'লোঁ, লোক, LOC বা LOQ, তাৰমানে কি, তাৰমানে হ'ল টক, কথা কোৱা।
লোক মানে কি এই এতিয়া তুমি কি য'ত তুমি LOC দেখা পোৱা LOQ দেখা পোৱা তাতে কি গম পাবা যে কিবা কথা কোৱাৰ লগত ৰিলেটেড এতিয়া তুমি কিবা এটা শব্দ দেখা পালা তাতে কি এই LOC দেখা পালা বা LOQ দেখা পালা এতিয়া অপশ্যনত এই কথা কোৱাক লৈ যি অপশ্যন দেখা পোৱা সেইটো বঢ়িয়াকৈ দিবা শুদ্ধ হৈ যাব এতিয়া চোৱা প্ৰথম শব্দটো কি আছে এলোকুৱেণ্ট এইটো বহুত ৰিপিটেড শব্দ মই কৈছোঁ অলৰেডি যে যিমান শব্দ ইয়াত দিয়া আছে যিকেইটা মানে এই পিডিএফটো মই টেলিগ্ৰামত দি দিম লিংকটো তোমালোকক তলত দি দিম জইন কৰি ল'বা ডিছক্ৰিপশ্যনতো দিম কমেণ্টতো দি দিম কমেণ্ট ছেকশ্যনত এই যিমানকেইটা ইয়াত শব্দ দিছোঁ মই গোটেইকেইটা শব্দই বহুত বেছি ইম্পৰ্টেণ্ট আৰু যিকেইটা মই তোমালোকক কৈছোঁ স্পেচিফিকলি ইম্পৰ্টেণ্ট বুলি সেইকেইটা আৰু বেছি ইম্পৰ্টেণ্ট বহুত বেছি ৰিপিটেড মানে শব্দকেইটা এতিয়া চোৱা এলোকুৱেণ্ট ইয়াতে কি দেখা পাইছোঁ LOQ লোক মানে কি ক'লোঁ মই কথা কোৱা এলোকুৱেণ্ট মানে কি এক্সামত ধৰি ল'লোঁ শব্দটো দেখা পাইছোঁ আমি নাজানো মিনিং কি তাৰ কিন্তু ইয়াত কি দেখা পাইছোঁ স্পিকিং বিউটিফুলি এতিয়া মোক লোক মানে ক'লোঁ কথা কোৱা স্পিকিং গতিকে এলোকুৱেণ্ট মানে কি স্পিকিং বিউটিফুলি তাৰপিছত চোৱা কি আছে লোকুৱাচিয়াছ লোক মানে কি ক'লোঁ কথা কোৱা গতিকে অপশ্যনত যদি থাকে ইয়াতে কি আছে ইয়াৰ উত্তৰটো কি ভেৰি টকেটিভ যোনে বহুত কথা কয় তাক কি কয় লোকুৱাচিয়াছ এতিয়া তোমালোকে এইটো শব্দ পূৰা ভালকৈ মুখস্থ কৰি ল'বা কাৰণ ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যনত এইটো বহুত বেছি আহে যে ওৱান হু টক্স ছ' মাছ যোনে বহুত বেছি কথা কয় তাক কি বুলি কয় লোকুৱাচিয়াছ বুলি কয় লোকুৱাচিয়াছ লোক মানে কি কথা কোৱা লোকুৱাচিয়াছ ভেৰি টকেটিভ এলোকুৱেণ্ট মানে কি স্পিকিং বিউটিফুলি যোনে ধুনীয়াকৈ কথা ক'ব জানে তাক এলোকুৱেণ্ট বুলি কয় তাৰপাছত চোৱা এইটোতো একদম মানে কি বুলি ক'ম আৰু এইটো পূৰা যি এক্সামে নহওক এইটো শব্দ তুমি প্ৰিভিয়াছ ইয়াৰ পেপাৰত দেখা পাবাই চাৰ্কুমলোকিউশ্যন এইটো কি চোৱা আগে এইটো চোৱা এইটো কি আছে প্ৰথমে LOC দেখা পালোঁ আমি LOC মানে কি LOC মানে ক'লোঁ আমি কি কথা কোৱা স্পীক এতিয়া চোৱা গতিকে ইয়াৰ অৰ্থটো কিবা কথা কোৱাক লৈ হ'ব এতিয়া চোৱা কি চাৰ্কাম SIRCUM চাৰ্কাম মানে কি চাৰ্কাল বুলি ধৰি ল'লোঁ আমি যোনে কি আৰু লোক মানে কি কথা কোৱা যোনে ঘূৰাই পকাই কথা কৈ থাকে তোমাক কিবা এটা কুৱেশ্যন সুধিছোঁ মই তুমি ডাইৰেক্ট উত্তৰটো দিয়া নাই ঘূৰাই পকাই কিবা কিবি কৈ মানে তুমি নাজানা কাৰণে কি ঘূৰাই পকাই বস্তু এটা কৈ আছা বাৰে বাৰে কিন্তু সঠিক মানে চিধাকৈ যেতিয়া কথা এটা নকয় ঘূৰাই পকাই কৈ থাকে তাক কি কয় চাৰ্কুমলোকিউশ্যন এতিয়া তোমালোকক ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যনত এইটো শব্দ দি দিয়ে যে এন ইনডাইৰেক্ট অৰ ৰাউণ্ড এবাউট ৱে অফ স্পিকিং এন ইনডাইৰেক্ট যোনে ডাইৰেক্টলি কথাটো নকয় আৰু ৰাউণ্ড এবাউট ৱে অফ স্পিকিং মানে ঘূৰাই পকাই কথা এটা কয় তাক কি বুলি কয় চাৰ্কুমলোকিউশ্যন তাৰমানে ঘূৰাই পকাই কথা কোৱা গতিকে আমি লগ শিকিলোঁ LOC বা LOQ তাৰমানে কি কথা কোৱা তাৰপাছত আমি কি খতমেই হ'ল এতিয়া আমি কুৱেশ্যন কৰিম নেক্সট ভিডিঅ'ত আমি আৰু ৰুট ৱাৰ্ড লৈ আহিম এতিয়া চোৱা তোমালোকে যেতিয়া এই ৰুট ৱাৰ্ডবোৰ যিকেইটা ইম্পৰ্টেণ্ট ৰুট ৱাৰ্ড আছে সেইকেইটা মই তোমালোকক গোটেইখিনি দি দিম আৰু চোৱা ইউটিউবত কোনোৱে ফ্ৰীতে ইমান মানে এইবিলাক বস্তু ডিপত নপঢ়ায় যে কেনেকুৱা ৰুট ৱাৰ্ডৰ পৰা এইটোৰ পৰা এনেকুৱা হয় তোমালোকক জাষ্ট আহিব পঢ়াই দিব যে অমুক মানে অমুক মানে অমুক গতিকে চোৱা এই ৰুট ৱাৰ্ডবিলাক মই তোমালোকক ধুনীয়াকৈ যিমান ইম্পৰ্টেণ্ট ৰুট ৱাৰ্ড আছে এটা দুটাহে শব্দ LOC এইটো কি আৰু মনত ৰাখিব লাগে LOC মানে কথা কোৱা PHILE ফাইল মানে লাভ গতিকে এনেকুৱা যিমান ইম্পৰ্টেণ্ট ৰুট ৱাৰ্ড আছে মই গোটেইখিনি তোমালোকক শিকাম আৰু আজি প্ৰথম ভিডিঅ'টোত এইকেইটা শিকালোঁ আৰু বেছি নাই যিকেইটা আছে ভালকৈ শিকাম আৰু এইকেইটা শিকাৰ পাছত তোমালোকৰ 40%টো ভকেব কভাৰ হৈয়ে গ'ল কাৰণ এক্সামত তোমালোকে এই ৰুট ৱাৰ্ডৰ শব্দ দেখা পাবা অপশ্যনত দেখিবা নহ'লে কুৱেশ্যনতে দেখিবা দেখা পাবা এইটো চিয়'ৰ গতিকে 40% প্লাছ ভকেব তোমালোকৰ এইকেইটা ক্লাছতে কভাৰ হৈ যাব যে এই ৰুট ৱাৰ্ড পঢ়াৰ লগে লগে গতিকে নহ'লে তুমি এটা বস্তু ভাবি চোৱা গতিকে তোমালোকে এটা বস্তু ভাবা যে তোমালোকে যদি এই শব্দবিলাক এটাকৈ মুখস্থ কৰিলে হয় কিমান টাইম লাগিল হয় ফিলান্থ্ৰপিষ্ট বিব্লিঅ'ফাইল ফিল'চফাৰ মিছান্থ্ৰপিষ্ট MET এমিকেবল কিমান মুখস্থ কৰিবা এটাকৈ কিন্তু চোৱা তুমি যদি এমিৰ মিনিংটো জানা তেতিয়া কি হ'ল তুমি এই গোটেইকেইটা শব্দই তুমি কৰিব পাৰিবা যদি তুমি শব্দটোৰ অৰ্থ নাজানাও ভালকৈ কিন্তু তুমি এমি মানে কি জানা তেতিয়া তুমি কি কৰিব পাৰিবা তেতিয়া তুমি এনচাৰটো ৰাইট কৰি আহিব পাৰিবা
আমাৰ মেইন উদ্দেশ্য কি আমি কি পণ্ডিত হ'ব নালাগে আমি কি লাগে আমাক এক্সামত মাৰ্কছ লাগে হয়নে নহয় তোমাক তাতে এক্সামত কোনেও নুসুধে যে এই শব্দটোৰ অৰ্থ কোৱা বুলি কোনেও নুসুধে তাতে তোমাক 4টা অপশ্যন দিয়া থাকিব তুমি শুদ্ধ অপশ্যনটোত বাছ টিক কৰিব লাগে গতিকে এই ৰুট ৱাৰ্ডবিলাক যেতিয়া শিকি ল'বা শিকি ল'লে কিমান শব্দ আছে চোৱা ভিভিড ৰিভাইভেল ভাইটেল ভাইভাচিয়াছ কনভাইভেল কিমান মুখস্থ কৰিব লাগে কিন্তু ইয়াৰ চোৱা VIVটো জনাৰ লগে লগে তুমি এই গোটেই শব্দকেইটা পৰীক্ষাত কমচে কম তোমাৰ ভাইভটো এইটো বস্তু যদি মনত থাকে তুমি শুদ্ধ কৰিব পাৰিবা এইকেইটা যদি মনতো নাথাকে কিবা কাৰণত এতিয়া চোৱা সোমনা মানে তুমি চোৱা অপশ্যনত ধৰি ল'লোঁ কিবা শ্লিপ এটা দিছে বেলেগে ভাবিব দেখাৰ লগে লগে সোমনাম বুলি কি শব্দ দেখা পালোঁ এইটো নতুন ক'তো শুনা নাই ইমান টান পেপাৰ আহিছে কিন্তু কি টান পেপাৰ এইটো চোৱা সোমনা তোমালোকক কৈ দিলোঁ সোমনা মানে শ্লিপ কেতিয়া তুমি বেলেগতকৈ কি 1 নম্বৰ তোমাৰ বাঢ়ি গ'ল 1 নম্বৰ বাঢ়া মানে বহুত পইণ্টৰ কাৰণে মানুহে চিলেকশ্যন নাপায় গতিকে চোৱা এই ৰুট ৱাৰ্ডবিলাক জনাৰ লগে লগে তুমি বহুত বেছি বেলেগতকৈ আগুৱাই গ'লা বেলেগে কি কৰিব এই এটাকে মুখস্থ কৰিব সোমনাম বুলি কনভাইভেল somnolent ৰুট ৱাৰ্ড কি গতিকে তোমালোকে যিহেতু গম পালা গতিকে এনেকুৱা যিমানবিলাক আছে মই সকলোবিলাক লৈ আহিম এতিয়া চোৱা আমি কুৱেশ্যন কৰোঁ যে প্ৰথম কুৱেশ্যন কি দ্য ৱাৰ্ড বিব্লিঅ'ফাইল মিনছ এতিয়া তুমি চোৱা ফাইল ধৰি ল'লেও তুমি নাজানা বিব্লিঅ'ফাইল মানে কি এতিয়া তুমি কি দেখা পাইছা ফাইল মানে কি তুমি কি জানা লাভ ভাল পোৱা এতিয়া ইয়াতে কি চোৱা এই বুক চেলাৰ ইয়াতে লাভৰ লগত একোৱেই নাই এই বুক বাইণ্ডাৰ ইয়াতে লাভৰ লগত একোৱেই নাই এই বুক পাব্লিছাৰ ইয়াতো লাভ নাই এইটোতে লাভ দিয়া আছে এই বুক লাভাৰ লাভ ফাইল মানে আমি পঢ়িছোঁ লাভ যদি তুমি এইটো শব্দৰ অৰ্থও নাজানা তেতিয়া লাভ দেখা পালা এইটো দি আহিলা শুদ্ধ এতিয়া চোৱা টেকন'ফাইল এইটো চোৱা ফাইল মানে কি লাভ গতিকে যিটো আমাৰ উত্তৰ হ'ব লাভৰ লগত ৰিলেটেড হ'ব গতিকে হেডটো একদম নাই এইটোতো নহয় ফেয়াৰটোতো কথা কোৱা নাই ইয়াত ইনভেণ্টৰ নাই এইটো কি লাভ ফাইল মানে আমি জানো লাভ ইয়াতে লাভৰ একো কথা নাই কিন্তু ইয়াত আহিছে এইটো লাভ টেকন'ফাইল মানে কি যোনে টেকন'লজি ভাল পায় গতিকে বুজি পাইছা কেনেকৈ এপ্ৰ'চ কৰিব লাগে কুৱেশ্যনবিলাক এতিয়া চোৱা লাভাৰ অফ মেনকাইণ্ডক ভাল পোৱা এতিয়া চোৱা ধৰি লোৱা তোমালোকে এইটো ধৰি ল'লেও তোমালোকে নাজানা লাভাৰ অফ মেনকাইণ্ড কি লাভাৰ অফ মেনকাইণ্ড কি বুলি বা কয় মিছান্থ্ৰপ কয় নে ধৰি ল'লেও বিব্লিঅ'ফাইল তুমি জানাই যে বুক লাভাৰ এইটো তুমি কি কৰিলা এলিমিনেট কৰি দিলা যে এইটো নহয় কিন্তু এইকেইটাৰ বা কোনটো হয় কেনেকৈ কৰিবা তেতিয়া চোৱা এই লাভাৰ লিখা আছে লাভাৰ মানে কি আমি কি জানো ফাইল মানে লাভ বা আৰু এটা কি পঢ়িছোঁ আমি এমি মানে লাভ এতিয়া আমি চাওঁ অপশ্যনত যে এমি বা ফাইল আছে নেকি ক'ৰবাত লাভাৰ অফ মেনকাইণ্ড ফাইল আছে ক'ত আছে এইটোত আছে ফাইল আৰু আমি বিব্লিঅ'ফাইল মানে জানো বুক লাভাৰ এইটোতো নহয় আৰু ক'ত আছে ফাইল এইটো আছে PHIL ফাইল এমি নাই ফাইল আছে ফাইল চাওক ফিলান্থ্ৰপিষ্ট যদি আমি এই শব্দটোৰ মিনিঙো নাজানো এইটোত ধুনীয়াকৈ টিক কৰি থৈ আহিম তাৰপাছত কি হৈ যাব শুদ্ধ হৈ যাব লাভাৰ অফ মেনকাইণ্ড মানে কি ফিলান্থ্ৰপিষ্ট তাৰপাছত চোৱা এন অডিঅ' ফাইল আমি কি চাম ফাইল মানে কি লাভৰ কোনটো অপশ্যন আছে হেডছ এইটোতো নহয় নেভাৰ লিচেন্স টু মিউজিক এতিয়া নেভাৰ লিচেন লাভৰ কথা একো অহাই নাই এইটো নহয় হেড চাউণ্ড এইটোতো হেডেই দিছে লাভৰ বিপৰীতে এইটোতো হ'বই নোৱাৰে এইটো লাভ এটাতে আছে এইটো শুদ্ধ তাৰপাছত চোৱা কি আছে 5 নম্বৰ এই চিনে মানে জানো আমি মানে চিনেমা আমি সকলোৱে চাওঁ চিনেমা কিন্তু যদি আমি এই ৰুট ৱাৰ্ডটোৰ মিনিং নাজানিলোঁ হয় ফাইল মানে কি তেতিয়া আমি ভাবিলোঁ হয় চিনেমাৰ লগত কিবা এটা ৰিলেটেড কিন্তু চোৱা গোটেইকেইটা অপশ্যনতে চিনেমা আছে এতিয়া কোনটো মাৰিবা তুমি কোনটো টিক কৰিবা এতিয়া আমি জানো ফাইল মানে লাভ বুলি আমি জানো এতিয়া লাভ ক'ত আছে এই প্ৰথম অপশ্যনটোতে লাভ দিয়া আছে গতিকে এইটোৱে হ'ব শুদ্ধ তাৰপাছত চোৱা কি আছে হোৱাট ইজ দ্য মিনিং অফ এমিয়েবলৰ মিনিং কি এমি মানে আমি কি জানো এমি মানে লাভ গতিকে অপশ্যনত চোৱা লাভৰ লগত ৰিলেটেড কি আছে তো হষ্টাইল মানে কি হষ্টাইল মানে লাভৰ বিপৰীত এইটো গতিকে জেলাছটো নহয় আৰু জেলাছটোতো আৰু লাভ নহয় এগ্ৰেছিভ মানে খঙাল গতিকে লাভৰ লগত এইটো হৈছে ফ্ৰেণ্ডলি এমিয়েবল মানে ফ্ৰেণ্ডলি শব্দটোৰ অৰ্থ নাজানিলেও হয় যদি তুমি
ৰুট ৱাৰ্ডটোৰ মিনিং জানা এমি মানে লাভ গতিকে লাভৰ লগত ৰিলেটেড তাৰপাছত চোৱা এমিকেবল গতিকে এইটো যে এমি আছে এমি মানে কি পঢ়িলোঁ এমি মানে লাভ ফাইল মানে লাভ গতিকে এমি মানে লাভৰ লগত ৰিলেটেড এইটো কি আছে ভায়লেণ্টলি ফাইটছ এইটোতো ভায়লেণ্ট আছে এইটোতো হ'ব নোৱাৰে তাৰপাছত কি আছে চিটোত কি আছে কোল্ড বিহেভিয়াৰ ইয়াতে লাভৰ কথা একোৱেই অহা নাই তাৰপিছত হাৰ্ছ ক্ৰিটিচিজম গতিকে ইয়াতো চোৱা ক'তো অহাই নাই যে লাভৰ কথা অহাই নাই ক'তো গতিকে এটাতে আহিছে ফ্ৰেণ্ডলি ৰিলেশ্যন মানে এমিকেবল ফ্ৰেণ্ডলি মানে কি লাভ থাকিলেহে ফ্ৰেণ্ড থাকিব তাৰপাছত চোৱা কি আছে এমিটি মানে কি ইয়াতেও চোৱা কি লিখা আছে এমি মানে কি এমি মানে আমি পঢ়িলোঁ লাভ গতিকে এমি থকা ইয়াতে চোৱা লাভ থকা কি আছে ইয়াত টেনশ্যনটো নহয় হেট্ৰেড নহয় এংগাৰ নহয় ফ্ৰেণ্ডশ্বিপ এন এনিমি ইজ অপজিট টু এনিমি কিহৰ অপজিট এণ্টনিম সুধিছে এনিমিৰ এণ্টনিম কি এতিয়া এনিমি মানে আমি জানো কি শত্ৰু এনিমি মানে শত্ৰু হ'ব লাগিলে লাভ হ'ব লাগিব এতিয়া প্ৰথম অপশ্যনটোতে এমিকেবল লিখা আছে এমি মানে জানো আমি লাভ গতিকে এনিমিৰ বিপৰীত কি হ'ব শত্ৰুৰ বিপৰীতটো লাভেই হ'ব লাগিব এইটোৱে আৰু বাকী অপশ্যন কি চাবই নালাগে আমি গমেই পালোঁ ইয়াতে কি সুধিছে চোৱা হুইচ ৱাৰ্ড ডিছক্ৰাইবছ এ পাৰ্চন হু ইজিলি মেক্স ফ্ৰেণ্ডছ এটা মানুহ যিয়ে কি সহজতে বন্ধু বনায় গতিকে বন্ধু বনালে কি তাৰমানে কি বন্ধু বনাব লাগিলে কি লাভ থাকিব লাগিব এতিয়া লাভ থাকিলে শব্দটোত কি লাগিব হয়তো এমি লাগিব হয়তো ফাইল লাগিব এতিয়া এমি ফাইল ক'ত আছে চোৱা এতিয়া ফাইলটো ক'তোই নাই গতিকে এমি আছে এইটোত এমিএবল মানে কি ওৱান হু ইজিলি মেক্স ফ্ৰেণ্ডছ গতিকে আমি বস্তুবিলাক বুজি পালোঁ এপ্ৰ'চ কেনেকৈ কৰিব লাগে তোমালোকে সেইটো শিকি লোৱা যে মই কুৱেশ্যনবিলাকৰ এপ্ৰ'চ কেনেকৈ কৰি আছোঁ যে মই শব্দটোৰ মিনিং নাজানো এনেকৈ ভাবি লৈছোঁ জানিলেতো ডাইৰেক্ট ক্লিকে কৰি দিবা সেইটোতো জানিলেতো আৰু ভালেই এতিয়া মই তোমালোকক কেনেকৈ শিকাই আছোঁ যে তোমালোকে মিনিংটো নাজানা শব্দটোৰ কিন্তু তোমালোকে এতিয়া শুদ্ধ কৰিব লাগে কেনেকৈ কৰিবা কাৰণ কি মই তোমালোকক শিকাইছোঁ ৰুট ৱাৰ্ড এতিয়া তোমালোকে ৰুট ৱাৰ্ড শিকি লৈছা এতিয়া তোমালোকে বেলেগে নোৱাৰিবা কিন্তু তোমালোকে ধুনীয়াকৈ শুদ্ধ কৰি থৈ আহিবা এতিয়া চোৱা এইটো কি শব্দ দিয়া আছে দ্য ৱাৰ্ড ভাইভাচিয়াছ মানে কি সুধিছে এতিয়া জানিলেতো তোমালোকে টিক কৰিয়ে দিলা ভাইভাচিয়াছ মানে মই জানো শুদ্ধ কৰি থৈ গুচি আহিলোঁ তাতে প্ৰশ্নই নাই কিন্তু মই ভাবি ল'লোঁ কি কোনোবা এটা ধৰি ল'লোঁ তোমালোকে ভিডিঅ' চাইছা কোনোবা এজনে নাজানা এইটোৰ মিনিং কিন্তু তোমালোকে মোৰ এই ভিডিঅ'টো চাই শিকিছা কি ভাইভা মানে কি VIV মানে কি লাইফৰ লগত ৰিলেটেড কিবা এইটো বস্তু মই জানো মই শব্দ মুখস্থ কৰা নাই কিন্তু মই এইটো মুখস্থ কৰিছোঁ যে VIV মানে কিবা লাইফৰ লগত ৰিলেটেড লাইফ ৰুট ৱাৰ্ড পঢ়িছোঁ মই গতিকে ৰুট ৱাৰ্ড যদি মই পঢ়িছোঁ এতিয়া চাওঁ আমি লাইফৰ লগত কি আছে প্ৰথম অপশ্যনটোত কি আছে ডাল এণ্ড লেজি গতিকে হ'বই নোৱাৰে এইটোত কি আছে ছেড এণ্ড ডিপ্ৰেছড এইটোতো লাইফৰ লগত ৰিলেটেড একোৱেই নাই কোৱাইট এণ্ড ৰিজাৰ্ভ ইয়াতো লাইফৰ লগত একোৱেই নাই ইয়াত কি আছে লাইভলি এণ্ড এনাৰ্জেটিক এইটোতে আছে এইটো শুদ্ধ তো এতিয়া চোৱা মই শব্দটো জানা নাছিলোঁ কিন্তু কি শুদ্ধ কৰি দিলোঁ তাৰপিছত কি দিছে হোৱাট ডাজ ৰিভাইভ মিন ৰিভাইভ মানে তো আৰু চবেই জানো তথাপিও আমি এনেকৈ এপ্ৰ'চ কৰোঁ যে আমি নাজানো মিনিংটো ভাইভ দেখা পাইছোঁ ভাইভ মানে কি লাইফৰ লগত ৰিলেটেড কি আছে ইয়াতে এটাই অপশ্যন আছে এইটো চিটো টু ব্ৰিং বেক টু লাইফ এইটো উত্তৰ তাৰপাছত চোৱা দ্য ৱাৰ্ড ভিভিড ইজ ৰিলেটেড টু ভিভিড কাৰ লগত কিহৰ লগত ৰিলেটেড হ'ব ইয়াত VIV দেখাই পাইছোঁ VIV মানে মই তোমালোকক ক'লোৱেই লাইফ গতিকে চোৱা লাইফ কি আছে ইয়াতে কালাৰলেছনেছ কালাৰেই নাই এটা জীৱনত একো ৰঙেই নাই এইটোতো হ'বই নোৱাৰে কনফিউজন কেনেকৈ হ'ব এইটো লাইফৰ লগত ৰিলেটেড বস্তু ডেটছটো বাপৰে ওলোটা হৈ গ'ল লাইফৰ গতিকে এটাই আছে ব্ৰাইট এণ্ড লাইভলি এক্সপ্ৰেছন এইটো উত্তৰ তাৰপিছত চোৱা 14 নম্বৰ ভিভিছেকশ্যন ইজ মষ্ট ক্ল'জলি ৰিলেটেড টু গতিকে এই ভিভিছেকশ্যনটো কিহৰ লগত ৰিলেটেড সুধিছে এতিয়া চোৱা ভিভিছেকশ্যন ৱাৰ্ডটো মই তোমালোকক দিয়াও নাই হয়নে নহয় ওপৰত তোমালোকক দিয়া নাই এইটো শব্দ কিন্তু মই তোমালোকক এইটো বস্তু দিছোঁ ৰুট ৱাৰ্ড কি দিছোঁ VIV মানে কি লাইফ গতিকে লাইফৰ লগত কি আছে ইয়াতে চাৰ্জাৰী নহয় ফিকশ্যন ৰাইটিং নহয় স্ক্ৰাপ্টিং নহয় গতিকে কি হ'ব
এইটোৱে আছে লাইভৰ লগত LIV লিখাই আছে, কাটিং লাইভ টিচুজ, এইটো ভিভিছেকশ্যন। গতিকে চোৱা এই শব্দটোৰ মিনিং তোমালোকে জানা নাছিলা, মই দিয়াও নাই এই শব্দটো, কিন্তু কি কৰিলা এই শব্দটো শুদ্ধ কৰি দিলা। কেনেকৈ কৰিলা? কাৰণ তুমি কি জানা? ৰুট ৱাৰ্ড জানা। তাৰপিছত চোৱা হোৱাট ডাজ এলকুৱেণ্ট মিন। এলকুৱেণ্ট মই তোমাক দিছোঁ, আৰু কি কৈছোঁ তোমালোকক? এইটো শব্দ বহুত ইম্পৰ্টেণ্ট। গতিকে এলকুৱেণ্ট মানে কি? ফ্লুৱেণ্ট এণ্ড পাৰচুৱেচিভ ইন স্পিকিং। লোক মানে কৈছোঁ তোমালোকক, লোক মানে কথা কোৱা। গতিকে এলকুৱেণ্ট মানে কি? কথা কোৱা। কথা কোৱাৰ লগত ৰিলেটেড। এইটো চাইলেণ্ট আছে, এইটো চাই আছে, গতিকে এইটোতে কথা কোৱাৰ কথা। স্পিকিং লিখা আছে স্পিকিং, গতিকে এইটো শুদ্ধ হ'ব। তাৰপিছত চোৱা এই লোকুৱাচিয়াছ পাৰ্চন ইজ। লোকুৱাচিয়াছ মানুহটো কেনেকুৱা সুধিছে। লোক মানে মই তোমালোকক কৈছোঁ স্পিক, কিবা কথা কোৱাৰ লগতে ৰিলেটেড হ'ব। এতিয়া কথা কোৱাৰ লগত ৰিলেটেড কি আছে? এতিয়া চোৱা প্ৰথম অপশ্যনটোতে আছে টকেটিভ। আৰু চাব লাগে নেকি আমি? আৰু পিছৰ হ'লে আমি চাবই নালাগে, এইটোতো গমাই পালোঁ আমি যে লোকুৱাচিয়াছ মানে কি হ'ব? টকেটিভ। তাৰপিছত 17 নম্বৰটো চোৱা হুইচ অফ দ্য ফলোয়িং মিনছ টক ডেট গ'জ অন টু লং। কি এনেকুৱা এটা কথা যিটো বহুত সময় ধৰি চলে। এতিয়া টকৰ কথা কৈছে, টকৰ কথা ক'লে আমি কি পঢ়িছোঁ? টকৰ কথা ক'লে লক বা লক, আমি এইটো বস্তু জানো, এই দুটা ৰুট ৱাৰ্ড আমি জানো, মুখস্থ আছে। গতিকে লক বা লক, এতিয়া অপশ্যনত চোৱা এই দুটা বস্তু ক'ত আছে? লক বা লক ক'ত আছে? এই এটা অপশ্যনতে আছে লক। আৰু এইটো বস্তু তোমালোকক মই বাৰে বাৰে কৈছোঁ, এই শব্দটো বহুত বেছি ইম্পৰ্টেণ্ট। এইটো শব্দ বহুত বেছি ইম্পৰ্টেণ্ট, এইটোতো পূৰা মুখস্থ কৰি থৈ দিবা। টক ডেট গ'জ টু অন টু লং, যিটো কথা বহুত টাইম যায়, বহুত টাইম ক'তো যায়, এইটো কি? চাৰ্কামলোকিউশ্যন, ঘূৰাই পকাই জনে কথা হৈ থাকে। এইটো অপশ্যনতো লক আছে চোৱা, এই LOC। কিন্তু এইটো বস্তু তোমালোকক মই কৈছোঁৱেই যে এইটো বহুত বেছি ইম্পৰ্টেণ্ট শব্দ। গতিকে সেইকাৰণে এইটোত অপশ্যনতো ছেম অপশ্যন দিয়া আছে, লক থকা অপশ্যন দিয়াই আছে, আৰু এটা দিয়া আছে। গতিকে সেইকাৰণে কৈছোঁ এই শব্দটো বহুত বেছি ইম্পৰ্টেণ্ট, এইটো শব্দ মুখস্থ কৰি থৈ দিবা। গতিকে এইটো হ'ল ইয়াৰ উত্তৰ। তাৰপিছত 18 নম্বৰটো চোৱা কলকুৱেল লেংগুৱেজ ইজ। কলকুৱেল লেংগুৱেজ কি? লক মানে আমিতো জানো কথা কোৱা। গতিকে এই কুৱেশ্যনটো অলপ বেলেগ, এইটো মানে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আছিল, মই তোমালোকক দি দিছোঁ। কলকুৱেল মানে কি? ইনফৰ্মেল টক যিটো থাকে, ইনফৰ্মেলি যি আমি সেই কৰোঁ, ইনফৰ্মেল কথাবিলাক, সেইটো কি কয়? কলকুৱেল লেংগুৱেজ। ইনফৰ্মেল আৰু কলকুৱেল মানে কি? ইনফৰ্মেল। এইটো মুখস্থ কৰি ল'বা, এইটো প্ৰিভিয়াছ ইয়াৰৰে কুৱেশ্যন হয়। তাৰপিছত চোৱা ভেন্ট্ৰিলকুইষ্ট মানে কি সুধিছে আমাক। এতিয়া আমি ধৰি ল'লোঁ নাজানো এক্সামত ভেন্ট্ৰিলকুইষ্ট মানে কি, কিন্তু আমি লক মানে জানো। লক মানে কি? স্পীক বা টক, কথা কোৱা। এতিয়া আমি অপশ্যনত চাওঁ, অপশ্যনত কি দি আছে? টকিং ফ্ৰম দ্য থ্ৰোট, স্পীকিং ফ্ৰম দ্য ষ্টমাক। ইয়াতেও স্পীকিঙৰ কথা কৈ আছে চোৱা, ইয়াতেও টকৰ কথা কৈছে, ইয়াতেও স্পীকিঙৰ কথা কৈছে। তাৰপাছত কি হৈছে? ছিংগিং প্ৰফেচনেলি, এইটোতো নহয়, কাৰণ লক মানে আমি জানো কথা কোৱা। গতিকে ছিংগিংটো হ'ব নালাগে, কাৰণ দুটা অপশ্যনত অলৰেডি আমি পালোঁই, স্পীকৰ কথা কৈ আছে। গতিকে এইটো অপশ্যন হোৱাৰ সম্ভাৱনা কম এই দুটা অপশ্যনতকৈ। এই ডিটোত ৰাইটিংটো নহয়, এইটো আমি ডাইৰেক্ট নহয়, এইটো কাটি দিলোঁ। এই দুটাৰ এটা হ'ব। এতিয়া তুমি চোৱা এক্সামত কেতিয়াবা এনেকুৱা একে দুটা দিব পাৰে। গতিকে মষ্ট অফ দ্য কেছেছ বেছিভাগ কি কৰিব? এনেকৈ নিদিয়ে, এটাই দিব, যে স্পীকিং ফ্ৰম দ্য ষ্টমাক দিব, দি এইটো বেলেগ অপশ্যন দিব। ৰেয়াৰলি যদি এক্সামিনাৰে ভাবে অলপমান মানে সেই কৰি কাটো পেপাৰখন, তেতিয়া এনেকুৱা একে মিনিঙত দুটা দি দিব। এতিয়া চোৱা ভেন্ট্ৰিলকুইষ্টটো আজিকালি বহুত ফেমাছো হৈছে। এইটো কি? পুতলা যে হাতত যে পুতলা লৈ কেনে কথা কয়, পুতলাটোৰে কথা কৈ থাকে, মুখখন নলৰোৱাকৈ, সেইটোক ভেন্ট্ৰিলকুইষ্ট বুলি কয়। এইটো কি? ভেন্ট্ৰিলকুইষ্টে ক'ৰ পৰা কথা কয়? স্পীকিং ফ্ৰম দ্য ষ্টমাক। এইটো ভালকৈ মন কৰিবা, এই শব্দটো ভেন্ট্ৰিলকুইষ্ট। আমি যে দেখা পাওঁ হাতত পুতলা এটা লৈ কথা কয়, মানুহজনে মুখখন নলৰাই পুতলাটো কথা কৈ থাকে, সেই মানুহজনকে কয় ভেন্ট্ৰিলকুইষ্ট বুলি, সেই বস্তুটোক কয় ভেন্ট্ৰিলকুইষ্ট বুলি। তাৰপিছত চোৱা এই স্পীকিং ফ্ৰম দ্য ষ্টমাক, ভেন্ট্ৰিলকুইষ্টত কি হয়? ষ্টমাকৰ পৰা কথাটো কয়, সিহঁতে মুখখন নলৰাই, গতিকে এইটো ভেন্ট্ৰিলকুইষ্ট।
গতিকে চোৱা লাষ্ট এবাৰ আৰু এবাৰ কৈ দিছোঁ আজি আমি কি কি শিকিলোঁ ফাইল মানে শিকিলোঁ লাভ এমি মানে শিকিলোঁ কি লাভ তাৰপিছত কি শিকিলোঁ ভিভ মানে শিকিলোঁ লাইফ সোমনা মানে কি শিকিলোঁ শ্লিপ কি সোমনাম বুলিষ্ট মানে কি যোনে কি কৰে খোজ কাঢ়ে টোপনিত সেইটোক কয় সোমনাম বুলিষ্ট আৰু সোমনি লোকুইষ্ট মানে লোক মানে কথা কোৱা সোমনি মানে শ্লিপ যোনে কি কয় টোপনিত কথা কয় এইটো লোক মানে দি দিলোঁ তাৰপিছত এইকেইটা আজি শিকিলোঁ গতিকে নেক্সট ক্লাছত আকৌ লৈ আহিম কেইটামান ইম্পৰ্টেণ্ট ৰুট ৱাৰ্ড যিকেইটা এক্সামত আহিয়ে থাকে আৰু লগতে লৈ আহিম প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ গতিকে ভালকৈ চাই ল'বা এইকেইটা বহীত ধুনীয়াকৈ লিখি ল'বা মুখস্থ কৰি ল'বা নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু কমেণ্ট ছেকশ্যনত নিশ্চয় ক'বা যে ভিডিঅ'টো চাই কেনে পালা আগতে এনেকৈ শিকিছিলা নেকি ক'ৰবাত যে এনেকৈ ৰুট ৱাৰ্ড পঢ়ি এনেকৈ উত্তৰ কৰিব পাৰি এনেকৈ অপশ্যন এলিমিনেট কৰি কেনে যদি আমি ৰুট ৱাৰ্ডবিলাক জানো গতিকে অপশ্যনত কৈ দিবা ক্লাছটো কেনে লাগিল তেতিয়া ময়ো বেছি ইনস্পায়াৰ হ'ম যে হয় নিশ্চয় ভাল লাগিছে বা ভাল পাইছে গতিকে থেংক ইউ আজিৰ কাৰণে এৰিলোঁ ইয়াতে বাই বাই